এই পৰা গুড মৰ্নিং। এইটো হ'ল মোৰ গেঞ্জি টাইপ আৰু এইটো হ'ল ট্ৰেক, ঠিক আছে। আৰু এইযোৰ হ'ল চেণ্ডেল। মই এইকেইটা বস্তু কিয় দেখাইছোঁ গম পাইছেনে? মই এইকাৰণে দেখাইছোঁ, মই আছোঁ গাইছ অৰুণাচল আৰু অসম বৰ্ডাৰৰ সীমান্তত। মই গৈ আছোঁ বৰ্তমান টাৱাং। আৰু এইবোৰ গাড়ী দেখিছেনে, চব লাইনত লাগি আছে যে পাছ বনাবলৈ গৈছে। আৰু মই একচুৱেলি ৰাতি মই আছিলোঁ গুৱাহাটীত, ঠিক আছে। আৰু তাৰ চিধা আহি গ'লোঁ আমি টাৱাং। আজি ফুৰিব আহিলোঁ টাৱাঙত, বাট একো প্লেন নাছিল তেনেকুৱাকৈ। গোটেইকেইজন কথা পাতি 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 এনেকুৱাকৈ আহি গ'লোঁ, দেখিছেনে? শুই আছিলোঁ মই গাড়ীত, শুই আহি গ'লোঁ। আৰু ইহঁতে গৈছে পাছ বনাব। এতিয়া উঠিলোঁ, কাপোৰটো মই চেঞ্জ কৰি ল'লোঁ। কপাল ভাল, মোৰ গাড়ীত গোটেইখিনি বস্তু আছে বুলিহে, মানে কাপোৰ চাপোৰ আছে বুলিহে। এতিয়া ইয়াতে মুখ হাত ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ। ইয়াত তেনেকুৱা পাছ বনাবলৈ বহুত লাইন লাগে। আৰু অনলাইন পাছো হয়, অনলাইন পাছত একচুৱেলি পইচাটো বেছি। সেইকাৰণে আমি পইচা কমাবৰ কাৰণে অফলাইন পাছ বনাইছিলোঁ। আৰু বৰষুণ পাইছিলোঁ, ইফালে আহোঁতেও বৰষুণ পাইছিলোঁ। এতিয়াও বৰষুণ দিয়ে আছে। কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ, মানে ট্ৰেক পেণ্ট পিন্ধি আহিছিলোঁ ন, ট্ৰেক পেণ্ট পিন্ধি ভাল নালাগে। এইটো বৰ্ডাৰ মেইন অসম আৰু অৰুণাচলৰ। সেই অৰুণাচলৰ মানুহবোৰ ইফালে কিন্তু বিন্দাছ আহে পাৰ হৈ গাড়ী চাড়ী লৈ। আৰু অসমৰ আমাৰ মন্দিৰৰ ঘণ্টা নিচিনাকৈ ৰখাই ৰখাই থৈ দিয়ে ভাই। ইনাৰ লাইন পাৰ্মিট আছে ন সিহঁতৰ। বেছি সময় হোৱা নাই, 8:48 হৈছে। বেলেগ হ'লেও নহ'লেও ইয়াত ৱাইন শ্বপ খোলে কিন্তু দেই, মৰ্ণিং খুলি যায় একদম। দেখিছে ন, অৰুণাচলৰ গাড়ী বিন্দাছ গৈ আছে, অসমত কোনো ভেজালে নাই। ইয়াতে হয় পাছ। হৈ গৈছে আৰু নালাগে দে, নালাগে হৈ গৈছে। চলো চলো, ট্ৰাকখন এতিয়া পিছুৱাই দিব লাগিব নহয়। ট্ৰাকত মানুহ বা আছে নে নাই? এই মজা জেগাত গাড়ী থৈছে আনি পেলাই। চালিয়া অ' বছ, ট্ৰাকটো অলপ পিছুৱাই দিব লাগিব ন, অলপ পিছুৱাই দিয়া বছ। মানে আমি গাড়ী চলাম নৰওঁ আমি। বৰ্তমান আহি পালোঁ, টাৱাং এণ্ট্ৰি কৰিলোঁ। টাৱাং অৰুণাচল এণ্ট্ৰি কৰিলোঁ। আৰু লেণ্ডশ্লাইড চাওক কেনেকৈ ৰাস্তাই পাহাৰ খহি আছে এইবোৰ। কি ৰাস্তা বে, এই চুইফখন ৰখি গ'ল দেখোন বে। ল'ব এই জেগাটোত ৰখিছিলোঁ। যেতিয়া আমি যোৱাবাৰ আহিছিলোঁ ন, ইয়াতে ফটো মাৰিছিলোঁ, কি ধুনীয়া ধুনীয়া ফটো আহিছিলে। সেইকাৰণে এই জেগাটোত ৰখিলোঁ, গাড়ী ইয়াতে লগাই দিছোঁ। আৰু কুঁৱলী পৰি আছে, বৰষুণ পৰি আছে, নন ষ্টপ বৰষুণ পৰি আছে। তো এইটো টাইমত ইয়াতে আহিলে ন, ৰেইনকোটটো মেইন, ৰেইনকোটটো থাকিবই লাগে, তেতিয়াহে নামিব পাৰি। আৰু এইফালে JCBত কাম কৰি আছে। ধুনীয়া জেগা, ঠাণ্ডা জেগা ভাই, আমাৰ তাতকৈতো বহুত ঠাণ্ডা। ৱেডাৰ একদম মজা ৱেডাৰ। টাৱাং এতিয়া টাৱাংটো বহুত দূৰ আছে। দিৰাং পাবলৈ আমাৰ মোটামুটি আৰু ঘড়ীয়ে মৰি আছে নহয়। এতিয়া সময় হ'ল 11টা, দিৰাং পোৱালৈকে বাজিব 5টা। চাওক না, গাড়ীও কি ফাই ফাই আহে। অৰুণাচলৰ গাড়ী বলেৰো। ইয়াতে গাড়ী, পাহাৰত গাড়ী চলোৱা ইমান ইজি নহয় ভাই। চব স্পীডতে থাকে, কিন্তু চবেই নিজৰ লাইনত থাকে। হৰণ মাৰৰ সিমান ছিষ্টেম নাই। এইখিনি জেগাত ৰখিলোঁ, কণ্টেক্ট ৰেষ্ট বুলি ক'ব পাৰি। খানা পিনা খাই ল'লোঁ। খানা পিনা এই চেঁচা বোলা এটা জেগা আছে মানে, এইখিনি বৰ্ডাৰ এৰিয়াৰ পৰা 15 কিলোমিটাৰ সোমাব লাগে। সোমোৱাৰ পাহাৰৰ ওপৰতে আৰু তাতে চেঁচা বুলি জেগা এটা আছে। পায় আৰু নৰ্মেল খানা পায়। অৰুণাচলত মানে খানা চানা খাবলৈ ইমান ঠিক নহয় মানে খানাবোৰ। ইহঁতৰ খানা আমাৰ খানা অলপ বেলেগ, কিন্তু তথাপিও ভালে পালোঁ আমি। খাই লৈ আহিলোঁ। আৰু চাওক মা, কুঁৱলীও পৰি আছে, মজা দে। বৰষুণ মানে কেতিয়া দিয়ে কেতিয়া এৰে কোনো ঠিক নাই। আৰু এইখন ইয়াতে কিবা লিখা আছে, ৰাজনাথ সিং অনাৰেবল ৰক্ষা মন্ত্ৰী। একো দেখা নাই, আমি কেমেৰাতে দেখা নাই, আৰু ক'ত আমি চকু দি দেখা পাম। তো আমি লাহে লাহে আহি আছোঁ। একদম গাড়ী দেখিছে না, 20 স্পীডত গৈ আছোঁ ভাই। ৱাটাৰফল চাওক, ৱাটাৰফল দেখিছে না, এনেকুৱা চিটুৱেশ্যন। কুঁৱলী কি ৰাতি হোৱা নাই, কিন্তু এতিয়া সময় হৈছে 11টা। পূৰা বৰষুণ মাৰি আছে আৰু কুঁৱলী।
একো দেখা নাই ভাই। আমি মোটামুটি 1 কিলোমিটাৰমান এনেকৈ চলাই আহিলোঁ আৰু এজনে অলপ ভয় লাগিছে, কৈছে কি ৰিটাৰ্ণ যাওঁ আৰু ৰিটাৰ্ণটো নহ'ব, আহিছোঁ যিহেতু ডেষ্টিনেশ্যন পাব। তো আমি গৈ আছোঁ এনেকৈ লাহে লাহে আৰু তাত ফেচবুক লাইভ আহি আছে লৰাই নহয় বোলে। তো ইয়াত নেটৱৰ্কো নাপায় আৰু লেণ্ডশ্লাইড হৈ আছে, বহুত পাথৰ চাথৰ পৰি আছে আৰু ৰাস্তা সঁচাকৈ ভয়ানক। আৰু এনেকৈ দেখা নাপালে কেনেকৈ চলিব, গাড়ী চলাব, উপায় নাই। আহি আছোঁ আৰু লাহে লাহে। ৰাস্তাত পাথৰ চাথৰ পৰিছে, যদি এনেকৈ দিৰাঙলৈকে যাব লগা অৱস্থা হয় তো আমি নাযাওঁ, বেক টু গুৱাহাটী মাৰি দিম। কোনো গম নাপাব টাৱাং এই যাব পাৰি নাই? দিৰাং নাই এইটোতে একো প্ৰব্লেম নাই এতিয়া বৰ্তমান। সেইটোৱে লাগে, এইফালে দিয়ে যায়। মই এইটো টানেল পালোঁ, টানেলতো কুঁৱলীয়ে ভাই, লাইট চাইট দি থৈ দিছে, কিন্তু চাওঁ না একো দেখা নাই। দেৱা গ্লাছটো উঠাই দে, নিজে একো দেখা নাই আৰু পিছফালে মাৰি আছে হৰণ। মই ক'ত চাইড দিম তাক? এইটো বেছি দীঘল টানেল নহয়, কিন্তু দিৰাং নোপোৱাৰ আগতে পায়। খোলা গ'ল পিছৰ গাড়ীখন যাব দিম নেকি? কেলা অলপ চলপ বেয়া আছে, ডিভাইড কৰি দিছে। লেণ্ডশ্লাইড খুব হয় ইয়াতে এইটো টাইমত, আৰু সেইকাৰণে ৰাস্তাৰ কণ্ডিশ্যনটো অলপমান বেয়া আছে। এইখন গাড়ীখন ন আমি পোৱাখন গোলাঘাটৰ ৰাইজ বছ গৈ থাকো। কি জেগা পালো এইখিনি? কিবা লিখা আছিল নে তাতে? চেন্ট্ৰেল ইনষ্টিটিউট অফ হিমালয়ান কালচাৰ ষ্টাডিজ, দিৰাং আৰু আছে আমাৰ কিমান কিলোমিটাৰ? 65 ইয়াৰ পৰা। হাই চাহাব, ধুনীয়া নজাৰা। আৰু আমি আহি আছোঁ এনেকৈ, চশমা মাৰি লৈছে ছাৰে। তো আমি গৈ আছোঁ এনেকৈ। এজনে কথা পাতি আছে গাৰ্লফ্ৰেণ্ডৰ লগত, এই আৰু জীৱন। সেইজনে পিছফালে সেইটো অকল কৰি আছে, এজন গুটখা খাই বহি আছে। সৰু টাউন বহুত পাইছোঁ, আৰু বৰ্তমান আমি ৰাতিপুৱা ভাত খাব ওলাইছিলোঁ, এতিয়ালৈকে একো খোৱা নাই। কিবা এটা খাব লাগিছিলে, কিন্তু সেনেকৈ খাবৰ কাৰণে একো নাই বিশেষ। ঠাণ্ডা কিবা এটা খাব পালে ভাল লাগিলে। এইটো কি ধুনীয়া নিজৰা বৈ আছে, চাহ। সেইফালে যাব লাগিব ব'ল। জাগা ধুনীয়া ভাই, মেঘালয় পাত্তা নাপায় অৰুণাচলক। এনেকুৱা জেগা ক'ত পাব? শুক্ৰিয়া মেৰা ভাই ইস জন্নত কে শহৰ কে লিয়ে। চব্জি মাৰ্কেট, আমি একচুৱেলি চব্জি ল'ব অহা নাই, ঠাণ্ডা এটা খাব আহিছোঁ। পাম নেকি? বিচাৰিবি নেকি? মাছলি হে, डाइट क्या कोक আছে? डाइट कोक है एक दीजिए तो कैन दीजिए तो एक। ठंडा होगा ना? नॉर्मल ऐसे रखा हुआ नहीं है, ठंडा है अभी तक। ठंडा लगे
ইয়াত ফ্ৰিজ থাকিব জানো? নাথাকে। মাংস কক, ডাইট কক। পইচা কিমান ল'লি? 120 টকা পাবি ৰিটাৰ্ণ। ডাইট কক দুটা লৈ ল'লোঁ, কাৰণ ইয়াৰ পৰা জাৰ্ণি আমাৰ আৰু আছে 60 কিলোমিটাৰ। তো একোটা ৰাতিপুৱা ভাত খাইছিলোঁ, কিবা এটা গলটো ভিজি থাকিলে ঠাণ্ডা ঠাণ্ডা বস্তু দি ভাল লাগিব। জাগা ধুনীয়া ভাই, জাগা ন' ডাউট মজা। এইটো ভিউটো চা, ভিউটো গৈছো। এইটো পাহাৰ, এই চা, এই কুঁৱলী, এইটো তাতে যীশু খ্ৰীষ্টানৰ কিবা হেৰিয়া টেম্পলটো আছে, তাতে এক ৰাতিত বহুত পইচা লাগে। আৰু এইটো হোমষ্টে, আমি আছোঁ ইয়াতে বৰ্তমান, আৰু বৰ্তমান আমি খানা বনাই আছোঁ। ইয়াতে আছোঁ, এইটো পৰ্ক আৰু এইটো চিকেন, পিঁয়াজ, বিলাহী, লাই শাক, ইয়াত আলু চেলাই আছে, চিপছ খাই আছে, ডগি। আৰু এইটো বাহিৰৰ দৃশ্য, ৰাতিপুৱা দেখাম বাৰু ভালকৈ। আৰু ৱেডাৰ মজা, ঠাণ্ডা, চব ধুনীয়া ৱেডাৰ। আৰু হোমষ্টে এটা পালোঁ ইয়াতে দিৰামত, গা পা ধুই ফ্ৰেছ হৈ এইমাত্ৰ বহিছোঁ। আৰু আজি দিনটোত কভাৰ কৰিলোঁ খাই 440 কিলোমিটাৰ কভাৰ কৰিলোঁ। খালি ইয়াৰ পৰা যাম চেলা, তাৰপিছত যাম, কি নাম আছিলে আৰু এটা জেগা আছিল যে, চেৰগাঁও যাম, তাৰপিছত ডাইৰেক্ট গুৱাহাটী আপেল খাম। তো তাৰপিছত ডাইৰেক্ট গুৱাহাটী। চাই থাকিব স্কিপ নকৰাকৈ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পাহাৰীয়া ছোৱালী ইয়াৰ পৰা লৈ যাম আমিতো অসমত ছোৱালী নিদিয়ে আমাক, হা, আমি ইয়াৰ পৰা লৈ যাম। খুব ধুনীয়া এটা হোমষ্টেত ৰুম আমি আছোঁ বৰ্তমান। আজি নিশা বাহৰ পাতি আছোঁ আমি। কিবা ক'ব বিচাৰিছে আপুনি?